আমি যেটো 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ মই ভাবো যে আজি বা কালি আমাৰ এসেসমেন্ট কমপ্লিট হৈ যাব তাৰ গোটেই শিক্ষকসকলে লাগি আছে এসেসমেন্টটো কৰাৰ ক্ষেত্ৰত আৰু আমি ভাবো 2 বা 3 তাৰিখে এই ধন আমি প্ৰেৰণ কৰিব পৰা অৱস্থাত আহিমগৈ অহা কালি ইউনিফৰ্ম সমূহ ডিস্ট্ৰিবিউশনৰ কাৰণে ৰিডিস্ট্ৰিবিউশনৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰায় 8 কোটি টকা আমি সমগ্ৰ শিক্ষা অভিযানক দিম আৰু তেওঁলোকে পুঁজিখিনি তৎকালীনভাৱে স্কুল মেনেজিং কমিটিলৈকে হস্তান্তৰ কৰিব গতিকে ইউনিফৰ্মৰ সমস্যাটো সমাধান হৈ যাব টেক্সটবুক যোৱা কালিৰ পৰা পঠোৱা আৰম্ভ হৈছে আৰু ষ্টুডেন্ট সকলৰো কোন ক্ষতিগ্ৰস্ত ষ্টুডেন্ট সকলৰো ডেটা লোৱাৰ যেটো কাম যাতে আমি 1000 3000 5000 পৰ্যন্ত সহায় কৰিব পাৰো বুক গ্ৰান্ট তাৰো এসেসমেন্ট ইতিমধ্যে এডুকেশন ডিপাৰ্টমেন্টে আৰম্ভ কৰিছে ফাইনালি আজি আৰু কালি আমি আমাৰ জিলা কৰ্তৃপক্ষ আৰু ষ্টেট গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপাৰ্টমেন্টৰ মাজত আমি এটা সামঞ্জস্য কৰি 7 তাৰিখৰ পৰা আমি পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট আমি যেটো কৰিব লাগে তাৰ কামত আমি হাত দিম যে পাৰ্মানেন্ট ড্যামেজ এসেসমেন্ট কাৰ ঘৰ কিমান ক্ষতি হল সিভিয়াৰলি ড্যামেজ পাৰ্মানেন্টলি ড্যামেজ মাইনৰ ড্যামেজ এই গোটেই কামটো আমি এটা মিশন মুডত যাতে বহুত দিন নাথাকে 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰো তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম যাতে এই অভিযানটো আমি ম্যাক্সিমাম 15 ডেজৰ ভিতৰত আমি শেষ কৰিব পাৰো আৰু আগষ্ট মাহৰ ভিতৰতে যাৰ যি ড্যামেজ হৈছে কাৰোবাৰ গৰু ছাগলীৰ ড্যামেজ কাৰোবাৰ ঘৰৰ ড্যামেজ কাৰোবাৰ তাঁতশালৰ ড্যামেজ এজ পাৰ নৰ্মছ যাতে আমি পুঁজি উইদিন আগষ্ট মাহৰ ভিতৰতে আমি দিব পাৰো তাৰ কাৰণে ড্যামেজ এসেসমেন্টৰ কামটো আমি 7 তাৰিখৰ পৰা মিশন মুডত আমি কৰিব খুজিছো শিৱসাগৰ জিলাত প্ৰায় 550 খন স্কুল এই গোটেই ঘটনাৰ পৰা ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলাতো কেইবাখনো স্কুল ক্ষতিগ্ৰস্ত হৈছে আৰু বোকা বহুত সোমাই গৈছে বিদ্যালয়বিলাকক ড্যামেজ ৰিপেয়াৰিং বা বোকা সমূহ গুছোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম আজি তাৰ এসেসমেন্ট চলি আছে মই ভাবো যে 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম যাতে বোকা আদি সাফা কৰি লব পাৰে আমাৰ টাৰ্গেট আছে যে 9 তাৰিখৰ পৰা যাতে আমি স্কুলখিনি খুলিব পাৰো তাৰ আগতে আমি বিদ্যালয়সমূহলৈকেও পুঁজি বিতৰণ কৰিম তাৰো প্ৰক্ৰিয়া এডুকেশন ডিপাৰ্টমেন্টে আজিৰ পৰা কৰিব ৰেভিনিউ নৰ্মছ মতে আৰু যিবিলাক নৰ্মছপ নপৰে সেইবিলাক আমি ৰাজ্য চৰকাৰৰ পৰা দি দিম যাতে আমি 9 তাৰিখৰ পৰা স্কুলখিনি সাফসুফ কৰি 9ৰ পৰা শিৱসাগৰ চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰো